যে আমি মানুহবিলাকৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰা হৈছে, খোৱা পানীৰ ব্যৱস্থা আজি 6 মাহ ধৰি বন্ধ কৰি থৈছে। তেখেতসকলে কি পকেটত পইচা ভৰাবলৈ ৰাস্তাৰ কাম কৰি আছে নেকি? যেতিয়া আমাৰ মামা আহিছিলে এই ৰাস্তাটোৰে ভয়তে এক গাড়ী বালা পেলাই দিছিল। কোনে পেলাইছিলে বাইদেউ বালা? এইটো মানে ঠিকাদাৰৰ মানে ট্ৰেক্টৰক মতি আনি এক গাড়ী বালা পেলাইছিলে। যিয়ে মই কৈছিলোঁ যে আমি ৰাস্তাটো ল'ৰা ছোৱালীখিনি অন্তত স্কুলত যাব পৰা কৰি দিয়ক, সি মোক নামাতিলে উঠাই দিব গৈছিল। তেতিয়া মই কৈছিলোঁ যে ঠিকাদাৰজনক মাতি আনি বাথেন কাটি দিম এবাৰ কাম কৰিব আহিলে, যিকোনো উপায়েৰে আমি ৰাস্তা ঠিক কৰি দিয়ক। কি পানী পোৱা নাই আপোনালোকে বাইদেউ? আমি খোৱা পানীও পোৱা নাই, যিবিলাক আমাৰ চাপ্লাই পানী দিয়ে আমাৰ চৰকাৰী এই ৰাস্তাটোৰ কাৰণে পোৱা নাই। আজি 6 মাহ ধৰি বন্ধ কৰি থৈছে, ল'ৰা ছোৱালীবোৰ স্কুলত যাব নোৱাৰে। সেইবিলাকত স্কুটি এটি 2জনী ছোৱালী বাগৰি গৈছে কলেজত অহা ছোৱালী। এইবিলাক অত্যাচাৰ আমি আৰু সহ্য নকৰোঁ। কিন্তু আগন্তুক নিৰ্বাচন আহি আছে, কি জনাব এই সংক্ৰান্তত? এই বিষয়ে মই এইটোৱে জনাওঁ যে আমি এই ৰাস্তাটো আমাক অতি সোনকালে ভাল কৰি দিয়ক, সেইটো আমাৰ মানে হেৰি আৰু যিদিনাখন বৰনদীত যে CM ছাৰ আহিছিলে সেইদিনাখন কি কৰিছে, ট্ৰেক্টৰে 11:30 12টা মানত ৰাতি আহি কিনে ইয়াতে গাঁটা আছিলে, গাঁটাবিলাক মাৰি থৈ গৈছে। আৰু পিছদিনাখনতো CM ছাৰে গম পোৱা নাই ন ৰাস্তা যে গাঁটা হৈছে কি আছে, ধুনীয়া কৰি গৈছে। আৰু যিদিনাখন এই মানে তেতিয়া বৰষুণ অহা নাই আৰু গাঁটা মাৰি থৈ দিছে। আৰু এই 4 দিন 5 দিন আগতে হেৰি এয়া ঠিকাদাৰৰ মহৰি চাগে আহিছে, এখন ট্ৰেক্টৰত অকণমান মাটি আনিছে, আনি কিনে মাৰি থৈ দিছে। তাতে মই কৈছোঁ কি ল'ৰা ছোৱালীবিলাকে 5জন 6জন পৰি গৈছে ইয়াতে। হেৰি তোমালোকে এইখিনি ভাল কৰি দিয়া, এক ডাম্পাৰ আনি দিলে হৈ যায়। কিন্তু সিহঁতে এক ডাম্পাৰ মোক কৈছে মই আহি আছোঁ। কিন্তু তেখেতো আছিল মোৰ লগত, তেখেতেও কৈছে। তাৰপিছত কৈছে কি মই আহি আছোঁ, অকণমান দেৰি কৰি আহি আছোঁ এনেকৈ কৈছে। আমি ৰখিয়ে থাকিলোঁ, কিন্তু নাই, ট্ৰেক্টৰ লৈ গুচি গৈছে। মুখ্যমন্ত্ৰী যোৱাৰ পিছত আৰু তেওঁলোকৰ কাণসাৰ নাই। কি অসুবিধা হৈছে আপোনালোকৰ? আমাৰ এই চাপ্লাই পানীটোৰ অসুবিধা হৈছে। আজিতো 6 মাহ হ'লে, 6 মাহৰ বেছি হ'ব। এই চাপ্লাই পানীটো কাটি থৈ দিছে ৰাস্তাটোৰ কাৰণে কাটি থৈছে। মানে এই ৰাস্তাটো আপোনালোকৰ কি ঠাই কয়? এইখিনি আৰিকুচি কয়। আমাৰ এতিয়া পানীৰ কাৰণে কেতিয়াৰ পৰা এনেকৈ আছে আপোনালোকৰ ৰাস্তাত পানী যি হৈছে? এতিয়াতো 6 মাহ হ'ল। আৰু এইখিনি আজি 2 মাহ 3 মাহৰ পৰা এনেকুৱা হৈ আছে, মানে ঠিক কৰি দিয়া নাই। এতিয়াতো আপোনালোকে দেখছিয়ে, ক'ব লগা নাই একো। আজি ইয়াতে স্কুলৰ চলো কেইবাটাৰো হেৰি হৈছে, তাৰমানে এক্সিডেণ্ট হৈছে, 2-3টা পৰিছে। আজি এসপ্তাহ ধৰি এনেকুৱা হৈয়ে আছে আৰু তাৰমানে। মানে বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান জনাব আপোনালোকে? চৰকাৰক কি আহ্বান জনাব? এতিয়া নিৰ্বাচনৰ বতৰ, এতিয়া আহিব লাগে, চৰকাৰে চাব লাগে। চৰকাৰেতো এনেও দেখিছে মূল পথ এইটো নলবাৰী যোৱা পথ আৰু ইফালে গুৱাহাটীত যায়। ঠিক আছে, অসুবিধা হৈছে। আৰু তাতে আইৰণ আছে, কলৰ পানী খাওঁ। আৰু 6 মাহমান এনেকৈ মহিলা এজনী আৰু পুৰুষ মানুহ একজন বাইকেদি গেছি, যাই পেলাই পানীতে পৰি পেলাই লুতুৰ পুতুৰ হৈ গৈছে, একেবাৰে ভিজি গেছি। পথৰ দুৰৱস্থা। স্কুলৰ ল'ৰা ছোৱালীবিলাকৰো অসুবিধা হৈছে, পানীত ভিজি পেলাই। গেৰেজখন আপোনালোকৰে নেকি? গেৰেজখন আমাৰে। অসুবিধা হৈছে। আৰু এইখিনিতো পানী একদম ভৰ্তি হৈ আছিল। শিল দিয়া দেখি ডাঙৰ ঠিকাদাৰে আমাক এইখিনি কৈছে বোলে ইয়াতে কিয় শিল দিছা, শিল দিব নালাগে, বেলেগত দিব লাগে, আহি তাতে দিব লাগে। এইখিনি যে ইমান বেয়া হৈছে সেইখিনি কথা ক'ব নোৱাৰে, গাড়ী চাড়ী আহিব নোৱাৰে, গাড়ী ভাল কৰিব নোৱাৰে। এই ৰাস্তাটোৰ কাৰণে, পানী বোকাৰ কাৰণে এতিয়া গাড়ী পে নুমি পেলাই খোজকাঢ়ি যাব লগা হৈছে ৰাস্তা পাৰবা। ক'ৰ পৰা আহিছিলে বাইদেউ? আমি এই বিজেডি বিডিয়াৰ পৰা আমি এই বিয়া খাব যাম। কি আহ্বান কৰিব বাইদেউ? চৰকাৰক কি আহ্বান কৰিব ৰাস্তাটোৰ কাৰণে? ৰাস্তাটোৱে দিলি হ'ল, চৰকাৰে ৰাস্তাটো দিয়াৰ কাৰণে বহুত ধন্যবাদ আমি চৰকাৰক অনুৰোধ কৰিছোঁ। মই নলবাৰী টাউনৰ পৰা আহিছোঁ। কেনেকুৱা অসুবিধা হৈছে ৰাস্তাটো? এনেকুৱা অসুবিধা মানে আপোনালোকে দেখিছে এনেকুৱা কি হ'ল, এতিয়াতো দুৰ্ঘটনা হ'ল আপোনাৰ আগতে। এতিয়াতো সেইকাৰণেতো এতিয়া কামটো কৰিব লাগে। চৰকাৰে কি ক'ব, কি আহ্বান কৰিব? আহ্বানটো জনাইছোঁ আৰু ভাল হ'ব লাগে, অসুবিধা বহুত হৈছে। ঠিক আছে। না